মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সুপুৰাবৃত্তিৰ কাৰণে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইকেইদিন ভালদৰে পঢ়া-শুনা কৰা, কাৰণ পৰীক্ষালৈকে বেছি দিন নাই। তোমালোকৰ সুবিধাৰ কাৰণে মই তোমালোকক ভিডিঅ' প্ৰস্তুত কৰি আছো। তোমালোকে যদি সহায় দিয়া মই ৰেগুলাৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আজিও আমি এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছো, গৰিষ্ঠ সাধাৰণ উৎপাদক গসাউৰ ওপৰত। আৰু যিবিলাকে নতুনকৈ আহিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কিয়নো তোমালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছো। আৰু লগতে দুই এজন বন্ধু আছে যে তোমালোকৰ সুপুৰাবৃত্তিৰ কিছুমান গ্ৰুপ আছে যে তোমালোকে গ্ৰুপত শ্বেয়াৰ কৰি দিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোকক যিহেতু আমি ক্লাছবিলাক ৰেগুলাৰ কৰাটো অসুবিধা হয় বা তোমালোকৰ সকলোবিলাক ক্লাছৰ যাতে বুজাই দিয়া অসুবিধা হয়, আৰু সেইবাবে সুবিধাৰ কাৰণে তোমালোকে এটা হোৱাটছএপ গ্ৰুপো খোলা হৈছে, যিটো হোৱাটছএপ গ্ৰুপত তোমালোকক কি কৰা হয়, প্ৰশ্ন উত্তৰবিলাক আপডেট দিয়া হয় বা প্ৰশ্ন উত্তৰবিলাক দিয়া হয়, যাতে তোমালোকে সুবিধা হয়। ছাত্ৰ-ছাত্ৰীসকল, কি কৰিবা, গ্ৰুপটোত জইন হ'বৰ বাবে 93 এক মিনিট, তোমালোকে গ্ৰুপটোত জইন হ'বৰ বাবে কি কৰিবা, এটা হোৱাটছএপ নম্বৰ আছে 9394628219। এই নাম্বাৰটোত তোমালোকে হোৱাটছএপ কৰিবা। তোমালোকৰ নাম, এড্ৰেছ আৰু তোমালোকৰ সঁফুৰা গ্ৰুপত এড হ'ম বুলি তোমালোকে এটা SMS দিবা আৰু ডিষ্ট্ৰিক্টখন দিব নাপাহৰিবা। তাৰপিছত তোমালোকক কি কৰা হ'ব, গ্ৰুপটোত জইন কৰা হ'ব আৰু ক্লাছটো দিবা, ঠিক আছে। দিয়াৰ পিছত গ্ৰুপটোত জইন হ'ব, তাতে ক্লাছবিলাক তোমালোকে যিবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক পাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আমি ক্লাছটো আৰম্ভ কৰিছো। তোমালোকে কি কৰিবা, গসাউ কৰোঁতে তোমালোকে বুজি লোৱা, গসাউ মানে কি, গৰিষ্ঠ সাধাৰণ উৎপাদক, যাক আমি ইংলিছত কম HCF বা হাইয়েষ্ট কমন ফেক্টৰ। আমি এতিয়া কি কৰিম, প্ৰথমতে আমাক কৈছে যে 20, আমি যদি চাওঁ 20, তাৰপিছত 28 আৰু 36 আমি কি কৰিব লাগে, গসাউ উলিয়াব লাগে, ঠিক আছে। আমি তেনেকুৱাকে গসাউ উলিয়াম। প্ৰথমতে কাৰ কৰিম, 20 কৰিম, ঠিক আছে। 20ক যদি আমি 2ৰে যদি 20ক কেইবাৰ যাব, 20ক কৰিলে 2ৰে 10 বাৰ যাব, ওকে। আকৌ 2ৰে 10ক কেইবাৰ যাব, 5 বাৰ যাব, মানে ভাগ কৰিব লাগে। আমি 2ৰে কিয় কৰিলো, কাৰণ যদি আমি 0 থাকে, 2 থাকে, 4 থাকে, 6 থাকে, তেতিয়াহ'লে কিহেৰে যায়, 8 থাকে, তেতিয়া 2ৰে হৰণ যায়, হয়নে। গতিকে কিমান পালো আমি কৰোতে, আমি 20 কৰোতে আমি পালো 2 2 5 1, ঠিক আছে। 2 2 5 1, মানে এটা 5ক আমি 5 1 গুণ 5 কৰিব পাৰো। গতিকে এইটো নিলিখিলেও কথা নাই, লিখিলেও প্ৰব্লেম নাই, ঠিক আছে। উত্তৰ আমি 2 2 5 আৰু 1 পালো, ওকে। তাৰপিছত নেক্সট যদি চাওঁ, আমি 28ৰ ক্ষেত্ৰত কি পালো, 28ক প্ৰথমতে আমি 2ৰে কেইবাৰ যাব, 2ৰে 2 এবাৰ যাব, 2ৰে 8ক 4 বাৰ যাব, হয়নে। গতিকে আকৌ 2ৰে কৰিবা, 2ৰে 14ক কেইবাৰ যাব, 7 বাৰ যাব, আকৌ 7ৰে 7ক কেইবাৰ যাব, এবাৰ যাব, ঠিক আছে। আমি কি পালো, 2 2 7 পালো, ওকে। তাৰপিছত আকৌ 36ক কেইবাৰ যাব, 2ৰে 3ক কেইবাৰ যাব, একবাৰ যাব। তাৰপিছত কিমান ৰ'ল, 2 1 গুণ 2, 3 আছিল, 1 ৰ'ল, 1টোই 6ৰ আগত পাব, 16 হ'ব। 2ৰে 16ক কেইবাৰ যাব, 8 বাৰ যাব, ওকে। 2ৰে 8ক কেইবাৰ যাব, 2ৰে 8ক 2ৰে 18ক কেইবাৰ যাব, 2 9 গুণ 18 আমি জানো। এবাৰ চোৱা তোমালোকে, 2ৰে যাবনে, নাযায়, কাৰণ 0 2 4 6 8 যদি থাকে, তেতিয়াহে 2ৰে হৰণ যায়, ঠিক আছে। গতিকে 2ৰে হৰণ যাবনে, নাযায়। গতিকে কি কৰিম, আমি 2ৰে হৰণ নগলে আমি কি কৰিম, 3ৰে কৰিম, 3 3 গুণ 9। বুজি পাইছা তোমালোকে। আমি 36ৰ ক্ষেত্ৰত আমি কি পালো, 36ৰ ক্ষেত্ৰত আমি 2 3 2 2 3 আৰু 3 পালো, হয় নহয়। ইয়াত চোৱা তোমালোকে, 2 2 3 আৰু 3 পালো, ওকে। গতিকে আমি ইহঁতৰ আটাইকেইটা যিটো 20 28 আৰু 36ৰ কমন কি আছে, কমন আমি দেখা পালো কি আছে, 2 আছে। তাৰপিছত কমন কি পালো, আমি 2 দুইটাতে কমন আছে। গতিকে ইহঁত দুটাৰ পৰা কি ল'বা, আমি কমন ল'ম, ঠিক আছে। কমন ল'লে কি হ'ব, কি কমন ল'ব পাৰিম, কি কমন ল'ব পাৰিম, চোৱা তোমালোকে, ইয়াৰ পৰা 2 এটা ল'ম আৰু ইয়াৰ পৰা 2 এটা ল'ম, ঠিক আছে। 2 এটা ল'ম, ইয়াৰ পৰা 2 এটা ল'ম, কিমান হ'ব, 2 2 গুণ 4। গতিকে 20 আৰু 28 আৰু 36ৰ গসাউ কিমান হ'ব, 4 হ'ব। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱা নাই, তেনেহ'লে কমেন্ট কৰি তোমালোকে জনাবা, ঠিক আছে। আমি নেক্সট কি আছে তোমালোকক দেখুৱাম। আমাক কি দিছে এবাৰ, 18 48 আৰু কি, 18 48ৰ গসাউ কি হ'ব সুধিছে। আমি প্ৰথম 18 উলিয়াই ল'ম, ঠিক আছে। 18 আমি ইফালে উলিয়াই দিছো, 18ক 2ৰে কেইবাৰ যাব, 2 9 গুণ 18, হয় নে নহয়।
তাৰপিছত আকৌ 2 ৰে 9 যাব না নাযায় 3 3 গুণ 9 হ'ব ঠিক তেনেদৰে আৰু আমি এটা কি আছে আৰু কাৰ উলিয়াব দিছে 18 আৰু 48 নহয় 48 উলিয়াম এবাৰ 48 কেইবাৰ যাব 2 ৰে 4 2 বাৰ যাব 2 ৰে 8 4 বাৰ যাব মানে আধা কৰিব লাগে 2 ৰে 14 কেইবাৰ যাব 2 ৰে 2 এবাৰ যাব 2 ৰে 4 2 বাৰ যাব আকৌ 2 ৰে 12 কেইবাৰ যাব 6 বাৰ যাব আকৌ 2 ৰে 6 কেইবাৰ যাব 3 বাৰ যাব ওকে এতিয়া আমি কি পালো 18 ক্ষেত্ৰত আমি চালো 18 ক্ষেত্ৰত আমি কি পালো 18 ক্ষেত্ৰত 2 পাইছো 3 পাইছো 3 পাইছো 2 3 3 48 ক্ষেত্ৰত কি পাইছো 2 2 2 2 3 হয়নে 2 কেইটা পাইছো 4টা 2 2 2 2 কেইটা আছে 2 4টা হয়নে 2 আৰু আনটা কিমান হ'ব 3 ওকে আমি পালো এতিয়া কমন কি আছে ইহ দুটা কমন আমি চাম ঠিক আছে কমন আমি চাম কমন চাওতে আমি পালো 2 টো দুইটাতে আছে সোয়া কমন হ'ব 2 টো আৰু লগতে সোয়া 3 টো এই 3 টো চাও সোয়া তোমালোকে এই 3 টো কি হ'ব দুইটাতে আছে নাই আছে গতিকে কমন যদি চাও আমি কি পাম ইহ দুটা পে কমন দুটা পে এটা লবা তোমালোকে কি কমন পাম এতিয়া সোয়া ইহতৰ পৰা এটা 2 লবা গতে 2 এটা ললো আৰু ইহতৰ পৰা 3 এটা লবা ঠিক আছে ইহতৰ পৰা 3 এটা ললো 2 3 গুণ কি পালো 6 পালো গতে ইয়াৰ লখা যেটো গখাও কিমান হ'ব 6 হ'ব গতে আমি চাও এনসাৰটো কিমান আছে এনসাৰটো হ'ব আমাৰ 6 এনসাৰটো আছে ক'ত আছে আমাৰ যেটো বি টো হ'ব ইয়াৰ বি টো যেটো আছে এইটো আমি 18 48 ৰ বি টো হ'ব ইয়াৰ 6 হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰা তোমালোকে বুজি পাইছা আমি 22 নম্বৰটো আমি কৰি চাম 22 নম্বৰটো কৰি চাম এবাৰ কিমান 30 আৰু 42 আমি কি উলিয়াব লাগে গখাও উলিয়াব লাগে ঠিক আছে আমি প্ৰথম 30 লম 30 30 আমি 2 ৰে কেইবাৰ যাব হেকত শূন্য থাকিলে 2 ৰে হৰণ যায় 2 ৰে 3 একবাৰ যাব 2 1 গুণ 2 কিমান 1 ৰল 10 হল 2 5 গুণ 10 হল হয় না নহয় আকৌ 15 2 ৰে যাব না নাযায় 3 ৰে যাব 3 5 গুণ 15 ওকে গতে আমি কি পালো 30 ৰ ক্ষেত্ৰত কি পালো 30 কৰতে আমি 2 পালো 3 পালো আৰু 15 আৰু কি পালো 5 পালো হয় না নহয় আৰু কি পালো 5 পালো ওকে এবাৰ 30 ৰ পিছত কি কৰিব লাগে আমি 42 ৰ ক্ষেত্ৰত উলিয়াম 42 ক 2 ৰে কেইবাৰ যাব 2 ৰে 4 2 বাৰ যাব 2 ৰে 2 একবাৰ যাব আকৌ কিমান যাব 3 ৰে 3 7 গুণ 21 যাব হয় নহয় 3 7 গুণ 21 যাব এটা 2 3 আৰু 7 পালো হয় না গতিকে 42 ৰ কিমান পালো 2 3 আৰু 7 পালো এটা কমন কি আহিব আমি যে কমন চাও তেনেহলে কি আহিব আমি চাম এই 2 টো কমন আহিল এই 3 টো কমন আহিল গতে 2 আৰু 3 পূৰণ কৰিলে কিমান পাম 2 আৰু 3 পূৰণ কৰিলে 2 আৰু 3 পূৰণ কৰিলে কিমান পাম 6 পাম হয় নহয় 2 3 গুণ 2 3 গুণ 6 2 3 গুণ 6 গতিকে आंसर কি হ'ব বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা ছাত্ৰছাত্ৰী বাকি কেইটা তোমালোকে চেষ্টা কৰি চাবাচোন যদি বুজি নোপোৱা তেনেহলে মোক কমেন্ট কৰি জনাবা নেক্সট ক্লাছত তোমালোকক লখাগুৰ ওপৰত ক্লাস কৰিম তোমালোকে যদি ভাল পোৱা তেনে চেনেলটো সাবস্ক্ৰাইব কৰিবা কিয়নো গখাগুৰ লখাগুৰ ওপৰত পুৰেছন হাটো দেখাই গৈছে তোমালোকৰ আগৰ প্ৰশ্নবিলাক চাই ঠিক আছে তোমালোক খুকি থাকা ভালদৰে পঢ়া শুনা কৰা আৰু যিমান পাৰা চেনেলটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা